বন্ধু বান্ধৱীসকল, ষ্টাডি উইথ বিবি চেনেলটোলৈ আপোনালোকক মই স্বাগতম জনাইছোঁ। সুখ সুখ বুলি মানুহ বলিয়া নেদেখে সুখৰ মুখ, সুখ বিচাৰোঁতে পায় সংসাৰত দুখৰ উপৰি দুখ। সুখ আমি বিচাৰি ফুৰিলে সুখ নাপাওঁ, সকলোৰে জীৱনত দুখ আছেই। যিমান ধনী মানুহ নহওক লাগিলে প্ৰত্যেকৰে জীৱনত দুখ আছে, আৰু ময়ো যিখিনি পাই আহিছোঁ সেয়াও কিন্তু কম নহয়। কিন্তু সেইখিনি যদি ভাবি থাকোঁ, সেইখিনি যদি চিন্তা কৰি থাকোঁ, তেতিয়া আমি আগুৱাই যাবলৈ অলপ অসুবিধা পাম। হয়, সেই সময়কণত বহুত দুখ লাগে। আৰু কথা কেইটামান কওঁ বুলি ভাবিলোঁ। আপোনালোকে প্ৰাকৃতিক পৰিৱেশো চাই থাকক আৰু মোৰ কথাখিনি শুনি থাকক। সেই দুখখিনি ত্যাগ কৰি আমি আগবাঢ়িব পাৰিলে আমি প্ৰকৃততে মানুহ হিচাপে জীয়াই থাকিব পাৰিম। আৰু মানুহ মাত্ৰেই আমি এৰা ধৰা কৰিবই লাগিব। প্ৰত্যেকৰে কিবা এটা নহয় কিবা এটা হয়, কোনো মানুহে প্ৰত্যেকৰে লগত ভাল নাথাকে। আৰু ইমানেই বেছি কিছু লোকে দুখ পায়, দুখত মানে ভাগি পৰি তেওঁলোকে বেয়া পথ লয়। ময়ো কিন্তু সাংঘাতিক দুখ পাইছিলোঁ এটা সময়ত। হয়তো সেই সময়ত চেনেল নাছিল কাৰণে আপোনালোকক কোৱা নাছিলোঁ, সেইটো মুডত আচলতে ক'ব পাৰিলোঁহেঁতেন। কথা হ'ল কি, সেই কথাখিনি আমি এৰা ধৰা কৰিব লাগিব, নহ'লে আমাৰ সমাজখন কেতিয়াও নচলে। গতিকে আমি এখন ঘৰত যিকেইজন মানুহ থাকোঁ, আমাৰ জইণ্ট ফেমিলিটো আমি কথা ক'বই লাগিব, কিন্তু আমি এৰা ধৰাৰ মাজেৰে আজিলৈকে শান্তিৰে এসাঁজ ভাত খাই আছোঁ। মানুহে নিমখ ভাত খালেও মনটো শান্তি লাগে। মানুহক মানুহে দুখ দি একো কৰিব নোৱাৰে। চাব, সেই ফল এদিন দুখ দিয়াজনে পাবই। আপুনি খাও দিব নালাগে, আৰু সেয়া আপুনি ভগৱানৰ ওপৰত এৰি দিয়ক। আপুনি যদি তাৰ প্ৰতিশোধ ল'বলৈ যায় কমহে পাব। ভগৱানক যদি এৰি দিয়ে, ভগৱানে তাৰ প্ৰতিশোধ অকণ বেছিকৈ লয়। গতিকে মই এইটো কাৰণে কথাখিনি কৈছোঁ, মই এইকেইদিন ইউটিউবত বহুত পাই আছোঁ কিবাকিবি। গতিকে মানুহে কাৰোবাক যদি বেছি দুখ দিয়ে, সেই দুখখিনি আচলতে ছ'চিয়েল মিডিয়াতে প্ৰকাশ কৰি শান্তি লভে কিছু লোকে। সেই কথাটো বুজি পাইছোঁ বাৰু, কিন্তু সেইখিনি চিন্তা কৰি নাথাকি আচলতে নিজৰ কামত অগ্ৰসৰ হ'ব লাগে। আৰু আমাক সেই চিন্তাই নিজক অসুখী কৰে। মানুহে ষ্ট্ৰেছ ল'লে, আজিকালি সকলোৰে চুগাৰ প্ৰেছাৰ আছেই, গতিকে ষ্ট্ৰেছ ল'লে বহুত বেমাৰ হয়, নিশ্চয় সকলো লোকে জানে। মোৰ ভুল হ'ব পাৰে, মই তথাপি আনক সান্তনা দিছোঁ। হয়, নিজে বহুত কষ্ট পাইছিলোঁ এটা সময়ত। হয়তো মোৰ ফালৰ পৰা ক'বলৈ গ'লে সেইখিনি দুখ মোতকৈ হয়তো কোনেও পোৱা নাই। ভাগ্যৰ লিখন, কাৰ ক'ত কেতিয়া কি হয় একো নাজানে। সকলোৰেতো কপালত একে লিখা নাথাকে, আৰু কপাল বুলি আমি ভাবি থাকিলেও নহ'ব, কৰ্ম কৰিব লাগিব। ভগৱানে যি দিছে তাতে আমি সন্তুষ্ট থাকি নিজৰ কৰ্মত আগুৱাই যাব লাগিব। যদি আমি আনৰ কথাখিনি শুনি শুনি সদায় চিন্তা কৰি থাকোঁ আৰু কেনেকৈ সেই চুট পূৰাওঁ সেই চিন্তাটো কৰি থাকোঁ, তেতিয়া আমাৰ কিন্তু নিজৰ কৰ্ম একো নহ'ব। কথাখিনি হয়নে বাৰু আপোনালোকে চাবচোন। কি কৰিব, আগৰ দিনত বহুত ল'ৰা ছোৱালী আছিলে, আৰু গোটেই ল'ৰা ছোৱালীখিনিক কেতিয়াও মাক দেউতাকে আজিৰ দিনত তোলা নিচিনাকৈ তোলা নাছিলে। নোৱাৰেও তুলিব, আৰু নোৱাৰে কাৰণে জন্ম দিব নালাগে বুলি আমি ক'লেও নহ'ব, যিহেতু আজিৰ যুগৰ সুবিধাখিনি তেতিয়া নাছিলে। গতিকে কিনো ক'ম, আৰু আমাৰো বহুত আছিলে ল'ৰা ছোৱালী, আমিও নাপালোঁ একো। সেইখিনি আমি বহুতেই নাপালোঁ, মানে বহুত কিবাকিবি, সেইখিনি ক'ব নোৱাৰোঁ। গতিকে কথা হ'ল কি, আমি সেইবিলাক চিন্তা কৰি আচলতে এতিয়া থাকিলে আমাৰ এতিয়াৰ যুগৰ লাইফটো কেতিয়াও আমি আগুৱাই নিব নোৱাৰিম। আৰু আনৰ আগত কথা কৈ একো লাভ নাই, মানুহে হাঁহিবহে। প্ৰকৃত ব্যক্তিয়ে কেতিয়াও কথা ধৰি নাথাকে। এৰা ধৰাৰ মাজতে এখন ঘৰ চলে, এখন সমাজ চলে। গতিকে মানুহ মাত্ৰেই ভুল হয়, আৰু সেই ভুল প্ৰত্যেকেই, মোৰ ধাৰণাত মই ক'ব বিচাৰোঁ, সেই ভুল প্ৰত্যেকেই স্বীকাৰ কৰিব লাগে যে মোৰ ভুল হ'ল, হয় মই এইটো কৈছিলোঁ সেইকাৰণে সেইটো ক'লে, সেই অনুশোচনাটো হ'ব লাগে। নহয়, আজিকালি মানুহৰ হয়, কিন্তু হ'লেও তেওঁলোকে কেতিয়াও প্ৰকাশ নকৰে, নিজকে সৰু হয় বুলি ভাবে প্ৰকাশ কৰিলে। এটা কথা নহয়, কিছুমান কথাত আমি যে কওঁ মোতকৈ সৰু, মই ডাঙৰ, মই কিয় মাতিম বা মই কিয় কৰিম, কিন্তু সেইটো কথা নহয় নহয়। আগ ধৰি ডাঙৰেও সৰুক মাতিব লাগে, সৰুৱেওতো মৰম এটা বিচাৰে। গতিকে সৰুৰ কিছুমান সৰু সৰু কথাই আমাৰ ডাঙৰক কিন্তু ভাল কামত আনিব পাৰে। চাবচোন, সৰু ল'ৰা ছোৱালীয়ে কেতিয়াবা বহুত ভাল কথা কয়। গতিকে আমাতকৈ সৰু বুলি আমি কাৰোবাক অৱমাননা কৰাটো, বা আমি গপচত আছোঁ, মই ডাঙৰ, আগত মোক মাতক, গতিকে মোক আগত মাতক বুলি আমি থাকিব নালাগে। ডাঙৰ হওক সৰু হওক,
সেইটো আচলতে বিচাৰ নকৰে আপোনাৰ মানৱীয়তাটো কিমান দূৰলৈকে আছে সেইটোতে সেই কথাষাৰ খাটিব। আচলতে মানুহ যিমানেই সৰু হৈ যায় সিমানেই ডাঙৰ হয়, সন্মান পায়, আৰু যিমানেই ডাঙৰ হৈ ওপৰত থাকে সিমানেই তেওঁলোকৰ সন্মান কমি যায় আৰু সৰুহে হয়। চাবচোন জ্ঞানী লোকে কেতিয়াও সেইবিলাক কথা ধৰি নাথাকে। কথাখিনি কোৱাৰ কাৰণে মোক ভুল নুবুজিব, কেইবাটাও কথা আছে ইয়াতে সোমাই। গতিকে আমি আগতে আমাক যিমান দুখ দিলে কিছু লোকে, সেই তেওঁলোকৰ কথাখিনি আমি এতিয়া গাই নাথাকি আমি কৰ্ম কৰি যাব লাগে। দেখাই দেখি থাকিব কি হৈছে সময়ত। কোন দুখী নিজেতো জানেই, হয়তো স্বীকাৰ নকৰে। জানেনে? মানুহৰ বুকুত আঘাত দি একো লাভ নাই। এতিয়া ইউটিউবত কিছুমান মই ভিডিঅ' পাই আছোঁ পিতা পুত্ৰৰ কথাখিনি, সেইখিনিত মই সোমাবলৈ নাযাওঁ। তেওঁলোকৰ মাজত কাৰ দুখ কি কথা সোমাবলৈ নাযাওঁ। এটা কথা কওঁ, তেনেকুৱাবিলাক আমাৰ সমাজত চলি আছে। যাতে প্ৰত্যেকেই নিজে নিজে চিন্তা কৰি, নিজে অলপ ত্যাগ কৰি সেই তেনেকুৱা ধৰণৰ পৰিস্থিতিৰ সন্মুখীন হ'বলৈ কোনো আগবাঢ়ি নাযায়। শিক্ষা আৰু জ্ঞান দুটা বস্তু বুলি মই ভাবোঁ। পাৰ্চেণ্টেজ আৰু চাৰ্টিফিকেট হ'লেই নহ'ব। নিজস্ব যি চিন্তাধাৰা, যি মানৱীয়তা, সেইখিনিয়েহে এজন মানুহৰ প্ৰকৃত পৰিচয় দিব। গতিকে আমি প্ৰত্যেকেই এৰা ধৰা কৰি এই সমাজত চলিব লাগিব। কোনোবাই কাৰোবাক বেয়াকৈ কৈছে, কন্দুৱাইছে, সেয়া সময়ত নিজেও পাব। আমি সেইখিনি চিন্তা কৰি, সেইখিনি দুখ কৰি বহি থাকিলে আমাৰ নিজৰ লোকচান হ'ব। আৰু এটা কথা কওঁ, সমাজখনত প্ৰত্যেক ব্যক্তিয়ে যদি এৰা ধৰাৰ মাজত চলে, এখন সমাজ উন্নত হ'বলৈ বেছি সময় নালাগে। আৰু সেইকণ চিন্তাধাৰা আমাৰ সমাজত সঁচাকৈয়ে নাই বুলিয়ে কৈছোঁ মই। নাই কাৰণেই হয়তো আমাৰ এয়া অৱস্থা আজি। কাৰণ মানুহে আজিকালি মানুহক খবৰ এটা কৰিবলৈ বেয়া পায়, জানেনে? মানুহ গৈ পেলাই খবৰ কৰিব নোৱাৰে, কাৰণ পইচা পাতি বহুত কথা আছে, সেইটো মানি লৈছোঁ। কিন্তু ফোনৰ যুগ নহয় আজিকালি। একেবাৰে নাইকিয়া মানুহজনৰ হাততো ফোন এটা থাকে। গতিকে এটা ফোন কল টাচ কৰিবলৈও আজিকালি মানুহে বেয়া পায়। হয়নে বাৰু কথাটো কওকচোন? কাৰণ ফোনটো কৰি যদি নিজে খবৰ লয়, তেতিয়া সেইটো সৰু হৈ যোৱা হয় বুলি বহুতে ভাবে। মানুহক আচলতে এষাৰ মাতেৰে বহুত সহায় কৰে, সেয়া দুখৰ সময়তে হওক বা সুখৰ সময়তে হওক। গতিকে আপুনি মনত ৰাখিব, আপোনাৰ দুখৰ সমভাগী, সুখৰ সমভাগী হোৱা লোক বহুত কম। আৰু সুখৰ সময়ত আপোনাক এষাৰ মাত দিবলৈ হয়তো ভাল নাপাব, কাৰণ কি সেইটো নিজে চিন্তা কৰি চাব। গতিকে বহুত দিনৰ মূৰত দুআষাৰ কথা ক'লোঁ মই। আপোনালোকে কেনে পাইছে জনাব। নেক্সট ভিডিঅ'ত লগ পাম। থেংক ইউ।